हेलो स्टूडेंट्स तो क्लास 11 तुम्हारे ভাল নম্বৰ পাব মন আছে নেকি তো যদি আছে এটা কথা জানি লো যে ক্লাস 10 কৈ কিন্তু ক্লাস 11 সম্পূৰ্ণভাৱে বেলেগ হয় তো ইয়াত যদি তোমালোকে 90 প্লাস বা 95 প্লাস স্কোৰ কৰিব বিচাৰিছা তেনেহলে কেটামান ভুল তোমালোকে এভয়েড কৰিব লাগিব সেই মিস্টেকখিনি কৰিলে কিন্তু তোমালোকে 90 প্লাস স্কোৰ কৰিব নোৱাৰিবা তো ভিডিওটো সম্পূৰ্ণ চাবা গুটেখিনি কথা ধুনিয়াকৈ বুজাই দিয়া হ'ব কিবা যদি বুজি নোপোৱা মোক কমেন্ট বক্সত খুদিলেই হ'ল তো প্ৰথম মিস্টেকটো হৈছে স্টাৰ্টিং টু লেট তো বহুত স্টুডেন্টে কি কৰে যে বহুত দেৰিকৈ ক্লাস 11 টো আৰম্ভ কৰে এইচএস ফাৰ্ষ্ট ইয়াৰ টো হেতু কাৰণে কিন্তু সিহঁতৰ কিন্তু পাৰফৰমেন্সটো বহুত বেয়া হৈ যায়গৈ কিয় কাৰণ তোমালোকক মই বুজাই দি আছো চোৱা তো ইয়াত বহুতে কি কৰিছে মাৰ্চৰ পৰা পঢ়া আৰম্ভ কৰি দিছে তো মই সিহঁতক ধৰা নাই কাৰণ মাৰ্চৰ পৰা বাৰু ৰেষ্ট লবই লাগে কাৰণ যেহেতু তোমালোকে মেট্ৰিক পৰীক্ষা দি উঠিছা তো পঢ়িছা যদিও ভাল কথা কিন্তু এপ্ৰিলৰ পৰা তোমালোকে ট্ৰাই কৰিবা পঢ়িবৰ কাৰণে কাৰণ কিয় এপ্ৰিলৰ পৰা বহুতো জাগাত ক্লাছ আৰম্ভ হৈ যায় আৰু আমাৰ কলেজত যদি তোমালোকে এডমিশন লোৱালৈ ৰখি থাকা তেনেহলে আগষ্ট পাই যাবহি আৰু আগষ্টৰ পৰা যদি তোমালোকে পঢ়া এনে কম দিন পাবা কিন্তু বহুতো গভৰ্ণমেন্ট কলেজত ক্লাছ কেটাৰ পৰা আৰম্ভ হয় আগষ্টৰ পৰা আৰম্ভ হয় কিন্তু ইয়াতে তোমালোকে চাচোন আধা আধি ষ্টুডেন্টে কি কৰিছে যে এপ্ৰিলৰ পৰাই পঢ়ি গৈ আছে তো সিহঁতে 4 মাহ এক্সট্ৰা পাইছে তো লাগিলে তোমালোকে এই 4 মাহ 3-4 ঘণ্টাকৈ পঢ়া বা লাগিলে 2 ঘণ্টাকৈ পঢ়া কিন্তু কিবা এটা যদি পঢ়ি থাকা তেনেহলে কিন্তু বাকিবিলাক ষ্টুডেন্টছতকৈ বহুত আগত গুচি যাবাগৈ আৰু কোৰ্সটো কিন্তু বহুত ডাঙৰ আছে তো ইয়াতে তোমালোকে যদি আগষ্টৰ পৰা আৰম্ভ কৰা আৰু আগষ্টৰ পৰা ষ্টাৰ্টিংতো তোমালোকৰ স্পিডো ইমান নাথাকিব অকমান পঢ়ি থাকিবা বস্তুখিনি টানো পাবা পিছত তোমালোকৰ সিলেবাসে শেষ নহব কিন্তু এক্সাম আহি পাই যাবগৈ এক্সাম কেটা হয় মাৰ্চত হয় তো সেই কাৰণে যিসকল ষ্টুডেন্টছে এপ্ৰিলৰ পৰা আৰম্ভ কৰে তো সিহঁতৰ ইমানটা ষ্ট্ৰেছ নহয় বস্তুখিনি আৰামত শেষ হৈ যায় আৰু বহুতে কি কৰে যে আগষ্টৰ পিছত কোচিং বিলাকো জয়েন কৰে তো তেতিয়া তোমালোকে লাগিলে অফলাইনে হওক বা অনলাইনে হওক কোচিংও যদি যোৱা তো কোচিংত আধা দি ষ্টুডেন্টছে বহুত পাই যায়গৈ আৰু তোমালোকৰ বেকলগ লাগি যায়গৈ মানে বহুত ক্লাছ নকৰাকৈ থাকি যায়গৈ আৰু পিছত কোচিংতে হওক বা স্কুলতে হওক তে তুমি এক্সট্ৰা ক্লাছ কৰিব লগা হৈ যায়গৈ আৰু তোমালোকে যদি আগষ্টৰ পৰা কলেজ জয়েন কৰি যদি ভাবা যে সিলেবাসটো কলেজে কমপ্লিট কৰাই দিব তেনেহলে ভুল ভাবি আছা কাৰণ মেক্সিমাম কলেজে সিলেবাসটো কমপ্লিট কৰাই দিব নোৱাৰে তো তোমালোকে যদি পাৰা এপ্ৰিলৰ পৰাই পঢ়া ষ্টাৰ্ট কৰিবা লাগিলে দেৰিয়ে নহওক কিয় আৰু তোমালোকে যদি কিবা কাৰণত এপ্ৰিলত নোৱাৰাও এটলিষ্ট মে মান্থৰ পৰা তোমালোকে ষ্টাৰ্ট কৰি দিবা পঢ়া কাৰণ আগষ্টলৈ ৰৈ থাকিলে একো নহব বহুত ষ্টুডেন্টছ এনেকুৱা আছে আমাৰ কলেজত আমি পাইছিলো সিহঁতে আগষ্টলৈ ৰৈ থাকে আৰু আগষ্টৰ পৰা যোনে পঢ়া ষ্টাৰ্ট কৰে তাৰ কিন্তু কোৰ্স কমপ্লিটে নহয় তো এটা আমি ডিসকাস কৰিলো যে স্টাৰ্টিং টু লেট টু কিয় তোমাৰ কাৰণে এটা ডাঙৰ মিস্টেক হ'ব পাৰে তাৰছত নেক্সট এটা আমি চাম যে ৰেগুলাৰ ৰিভিজন তো বহুত ষ্টুডেন্টছে কি কৰে ৰেগুলাৰ ৰিভিজন নকৰে ইয়াৰ ফলত কিন্তু সিহঁতৰ বহুত দিগদাৰ হৈ যায়গৈ তো ক্লাস 10 তো কিন্তু ৰিভিজন নকৰিলেও কিন্তু চলি যায় কিন্তু ক্লাস 11 ত বা এছএছ ফাৰ্ষ্ট ইয়াৰ আৰু সেকেন্ড ইয়াৰত তোমালোকে কিন্তু ৰিভিজন কৰি থাকিব লাগে যেতিয়া আমি পাৰ্টিকুলাৰ টপিক এটা পঢ়ো তো প্ৰথম তো আমাৰ নলেজ পুৰা থাকে যেটা সময় বাঢ়ি যায় থাকে আমাৰ নলেজটো কিন্তু কমি যায় থাকে আৰু এছএছ ফাৰ্ষ্ট ইয়াৰ সিলেবাসটো কিন্তু তোমালোকৰ ক্লাস 10 ৰ সিলেবাসতকৈ বহুতে ডাঙৰ হয় তো বহুতো এনেকুৱা ষ্টুডেন্ট আছে যোনে ক্লাস 10 ত ৰিভিজন কৰা নাছিলা হলেও চলি গৈছিলে কিন্তু এছএছ ফাৰ্ষ্ট ইয়াৰত কিন্তু ৰিভিজন নকৰাকৈ নচলিব আমি যদি ক্লাস 10 ৰ কেমিষ্ট্ৰি কথা যদি কওঁ তাত কেইটা চেপ্টাৰ আছিল 5টা চেপ্টাৰ আছিল চেপ্টাৰ 1 2 3 আৰু 4 এই গুটেকিটা চেপ্টাৰ মিলাই যিমানখিনি কন্টেন্ট আছে নহয় সেই তাতকেও বেছি কন্টেন্ট তোমালোকে অকল এটা চেপ্টাৰতে পাবা স্ট্ৰাকচাৰ অফ এটম তো ক্লাস 11 ৰ এটা কেমিষ্ট্ৰি চেপ্টাৰ তোমালোকৰ ক্লাস 10 ৰ গুটেকিটা কেমিষ্ট্ৰি চেপ্টাৰৰ সমান হয় আৰু এটা বস্তু ইয়াত ক্লাস 10 ৰ নিচিনা নহয় তুমি যদি চেপ্টাৰ এটা ভালকৈ ৰিভিজন কৰি যায় না থাকা আৰু লাষ্টত ওৱান শ্বটটো যদি চোৱা ওৱান শ্বটেও কিন্তু ইয়াত কাম নিদিয়ে কাৰণ ইয়াত কন্টেন্ট বহুত থাকে তুমি পৰীক্ষাৰ আগত এৰাতি কিন্তু ওৱান শ্বট যিমানে নোচোৱা কি একো কাম নিদিব তো হেতু কাৰণে ৰেগুলাৰ ৰিভিজন কৰাটো খুবেই ইম্পৰ্টেন্ট হয় তাৰ উপৰিও এটা বহুত ইম্পৰ্টেন্ট বস্তু হেতু হৈছে স্কিপিং ক্লাसेस আৰু চেপ্টাৰ তো হেতু মিস্টেক কেতিয়াও নকৰিবা কাৰণ ধৰিলা তোমালোকৰ কোনবাখন সাবজেক্টত 6টা মান চেপ্টাৰ আছে তাৰে 2 নম্বৰ চেপ্টাৰটো তোমালোকে ভালকৈ নপঢ়িলা বা যেটা কলেজত ক্লাস কৰা আছিল তুমি বেমাৰ বা কিবা হোৱা কাৰণে তুমি হেতু এটেন্ড কৰিব নোৱাৰিলা ইয়াত কিন্তু চেপ্টাৰ বিলাক লিংক হৈ থাকে এটো ক্লাস 10 ৰ নিচিনা নহয় যত তোমালোকে যদি চেপ্টাৰ 1 টো নপঢ়া কেমিষ্ট্ৰি তেতিয়াও তোমালোকে চেপ্টাৰ নম্বৰ 4 টো পঢ়িলে বুজি পাবা চেপ্টাৰ নম্বৰ 5 টো পঢ়িলে বুজি পাবা কিন্তু ইয়াত আকৌ তেনেকুৱা নহয় ইয়াত তোমালোকে যদি চেপ্টাৰ 2 টো নপঢ়া 3 টো বুজি নাপাবা তাৰছত 4 টো বুজি নাপাবা 5 টো বুজি নাপাবা তো সব লিংক হৈ থাকে আৰু অকল চেপ্টাৰ বুলি নহয় লেকচাৰ তো তোমালোকে ইউটিউবতে চোৱা বা যতে লেকচাৰ নোচোৱা কিয় ধৰিলা তুমি পঢ়িব ওলা চেপ্টাৰটোত 6টা লেকচাৰ আছে তো 6টা লেকচাৰ ইয়াত মই কমে কৈছো কাৰণ কিছুমান জায়গাতো 10টা লেকচাৰ লৈ আছে ইউটিউবত তোমালোকে চালে পাবা তো তাৰে যদি তোমালোকে লেকচাৰ নম্বৰ 3 টো ধৰিলা নাছালা 1 টো চালা 2 টো চালা কিন্তু 3 টো তুমি কমপ্লিট কৰিব নোৱাৰিলা তো এই 3 টো যেহেতু তোমালোকে কমপ্লিট কৰিব নোৱাৰিলা তাৰ পিছৰ পাৰ্টখিনিও কিন্তু একো বুজি নাপাবা তো কলেজত এনেকুৱা হ'ব তোমালোকে ধৰিলা কোনোবা দুদিন নগলা তাৰ পিছৰ কি পঢ়াই আছে একো বুজি নাপাবা আৰু মেইন কথা এটা হৈছে যে পিছৰ যোনখিনি পাৰ্ট আছে পিছৰ লেকচাৰখিনি বা পিছৰ টপিকখিনি তাৰ পৰাই কোৱেশ্চন খুদে তো এছএছ পৰীক্ষাত এটোৱে নিয়ম আছে যে পিছৰ পাৰ্টখিনিৰ পৰা বেছি প্ৰশ্ন খুদে তোমালোকৰ ওপেনিং চেপ্টাৰটো ওপেনিংত বা চেপ্টাৰটোৰ বেসিকখিনিৰ পৰা কিন্তু কোৱেশ্চন নাহে তো সেই কাৰণে তোমালোকে যদি স্কিপ কৰি দিয়া চেপ্টাৰ বা ক্লাसेস বিলাক তেনেহলে কিন্তু প্ৰবলেমত পৰি যাবা তাৰছত নেক্সট হৈছে লেক অফ টেষ্ট এছএছ ফাৰ্ষ্ট ইয়াৰত কিন্তু এটাই পৰীক্ষা হয় হেতু হৈছে ফাইনেল এক্সাম ইয়াত কোনো ধৰণৰ ইউনিট টেষ্ট তাৰছত সেকেন্ড ইউনিট টেষ্ট প্ৰি ফাইনেল এক্সাম তো তেনেকুৱা নিচিনা পাতি নাথাকে কিছুমান প্ৰাইভেট কলেজত এক্সাম পাতিব পাৰে কিন্তু মেক্সিমাম গভৰ্ণমেন্ট কলেজতে কিন্তু এক্সাম নাপাতে
এটাই এক্সাম হয়, সেইটো হৈছে ফাইনেল এক্সাম। তো ইয়াত যেনেকৈ আমি ক্লাছ 10ত কি দিছিলোঁ, ইউনিট টেষ্ট এক্সাম দিছিলোঁ, হাফ ইয়াৰলি এক্সাম দিছিলোঁ, ছেকেণ্ড ইউনিট টেষ্ট দিছিলোঁ, প্ৰি ফাইনেল দিছিলোঁ, ক্লাছ 10ত দিছিলোঁ। কিন্তু ইয়াত তেনেকুৱা নিচিনা নাই। ইয়াত তোমালোকে ইউনিট টেষ্টো দিব নালাগে, ছেকেণ্ড ইউনিট টেষ্টো দিব নালাগে, আৰু বৰ্ডে তোমালোকৰ প্ৰি ফাইনেল এক্সামো কিন্তু ইয়াত নাপাতে। ইয়াত অকল হাফ ইয়াৰলি এক্সামটো হয়, আৰু সেইটো কেতিয়া হয়, একদম ডিচেম্বৰ মান্থত হয়, ডিচেম্বৰ জানুৱাৰীত হয়, তোমালোকৰ এক্সামৰ এমাহমান আগত হয়। তো সেইটো কাৰণে এইটো হাফ ইয়াৰলি বুলিও ক'ব নোৱাৰি। আৰু এইটো কি কৰে, স্কুলবিলাকেই পাতে। তো ক্লাছ 10ৰ দৰে ইয়াত এক্সামো দি থকা নহয়, যাৰ ফলত আমাৰ নলেজটো কিন্তু লাহে লাহে কমি যায় থাকে, মানে ৰিভিজনো নহয়। কাৰণ ক্লাছ 10ত এটলিষ্ট আমি পৰীক্ষাৰ নামত ৰিভিজন কৰোঁ, কিন্তু ইয়াত সেইটো কৰা নহয়, যাৰ ফলত ষ্টুডেণ্টৰ ৰিজাল্টটো কিন্তু বেয়া হৈ যায়। তো যদি পাৰা এনেকুৱা নিচিনা কলেজতে এডমিশ্যন ল'বা, য'ত তোমালোকৰ এক্সামছ এইবিলাকো যদি হৈ থাকে, টেষ্টবিলাকো যদি পাতি থাকে, কাৰণ মেক্সিমাম জেগাত এইবোৰ নাপাতে। তো এইখিনি কথা মনত ৰাখিবা। তোমালোকে ষ্টাৰ্টটো বেছি দেৰিকৈ নকৰিবা, পাৰিলে তোমালোকে এপ্ৰিলতে কৰি দিয়া। আৰু যদি কিবা প্ৰব্লেমো হৈ আছে, মেডিকেল কণ্ডিশ্যনো যদি কিবা হৈ আছে, মে'ত তোমালোকে ষ্টাৰ্ট কৰিব চেষ্টা কৰিবা। তাৰপিছত নেক্সট হৈছে ৰেগুলাৰ ৰিভিজন। তোমালোকে কিবা এটা যদি পঢ়ি যোৱা, সেইটো নেক্সট উইকত আকৌ ৰিভিজন কৰিবা, কাৰণ নহ'লে পাহৰা যাব। আৰু ট্ৰাই কৰিবা তোমালোকে যাতে ক্লাছ আৰু চেপ্টাৰবিলাক স্কিপ নকৰা। আৰু যদি স্কিপ হৈও যায়, তোমালোকে সেইকেইদিনতে ট্ৰাই কৰিবা যাতে সেইখিনি তোমালোকে কভাৰ কৰি লোৱা, নহ'লে কলেজত পিছত কি পঢ়াই যায় আছে একো বুজি নাপাবা। আৰু লাষ্ট হৈছে লেক অফ টেষ্ট। তোমালোকে লাগিলে নিজকে নিজে টেষ্ট কৰি চাবা, তোমালোকে কুৱেশ্যন পেপাৰ গোটাই ল'বা, ময়ো ট্ৰাই কৰিম দিবলৈ। তো নিজকে টেষ্ট কৰিবা, কাৰণ স্কুলত তেনেকুৱা ধৰণৰ এক্সাম নাপাতে, অকল ফাইনেল এক্সামটোৱে হ'ব, আৰু ফাইনেলৰ আগত হয়তো স্কুলে কিবা এটা পাতিব পাৰে। তো এইখিনি কথাই আছিলে ক'বৰ কাৰণে। তো কিবা যদি ডাউট বা কনফিউজন আছে মোক কমেণ্ট বক্সত সুধিবা, মই সকলোৰে ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম। আৰু মষ্ট ইম্পৰ্টেণ্ট, আমাৰ হোৱাটছএপ পেজটো জইন কৰি থাকিবা। তো তোমালোকৰ এপ্ৰিলৰ পৰা মই কণ্টেণ্ট দি যাব চেষ্টা কৰিম। তো সেইটো কাৰণে হোৱাটছএপ পেজটো জইন কৰিবা। লিংকটো পিন কমেণ্টত দিয়া আছে, তাত ক্লিক কৰিলে হোৱাটছএপ পেজটো পাই যাবা। তো সেই পেজটো ফ'ল' কৰি ৰাখিবা। তাৰ উপৰিও এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, তোমালোকে চাৰ্চ কৰিলেই পাই যাবা। যদিহে ইনষ্টাগ্ৰাম ইউজ কৰা, তেনেহ'লে সেইটো পেজটো ফ'ল' কৰি ৰাখিবা। আৰু যদি ইউজ নকৰা, কোনো কথা নাই, আমাক ইউটিউবত তোমালোকে ছাবস্ক্ৰাইব কৰি ৰখা, আমি যিমান পাৰোঁ তোমালোকক সহায় কৰি যাম।